কৰ্মী আৰু জাতীয় জীৱনৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকল চাৰকে প্ৰমুখ্য কৰি সমবেত সুধী সমাজ শাখা সাহিত্য সভাসমূহৰ কৰ্মকৰ্তাসকল আৰু বিভিন্ন নিউজ পৰ্টেলসমূহৰ মাননীয় সংবাদকৰ্মীসকল আৰু উপস্থিত শিৱসাগৰীয়া ৰাইজ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল উদযাপন কৰিব লোৱা অসম সাহিত্য সভাৰ 107 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী 107 সংখ্যক প্ৰতিষ্ঠা দিৱস আমাৰ অতি শ্ৰদ্ধা শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰী ৰাজ্যৰ সহযোগত অসম সাহিত্য সভাৰ য'ত প্ৰতিষ্ঠা হৈছিলে প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিলে য'ত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশনৰ সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱা সভাপতিত্বত অনুষ্ঠিত হৈছিলে সেই থলীতেই আজি 107 সংখ্যক প্ৰতিষ্ঠা দিৱসটি আমি বনাঢ্য কাৰ্যসূচী দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ আশা কৰিছোঁ আমাৰ আজি পুৱা ভাগত পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে স্মৃতি তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হ'ব তাৰ পিছতে কালিলৈ আমাৰ যিহেতু মহামহিম ৰাজ্যপাল মুখ্য অতিথি হিচাপে তেখেতক নিমন্ত্ৰণ কৰা হৈছে শ্ৰীযুত গোলাপচন্দ কাটেৰিয়া ডাঙৰীয়া উপস্থিতিত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে 5000 ছাত্ৰ ছাত্ৰী ইয়াত সমস্বৰে জ্যোতি সংগীত বিষ্ণুপ্ৰসাদ ৰাভা সংগীত আৰু ভূপেন্দ্ৰ সংগীতৰ পৰা ওমু আপোনাৰ এক চিৰচেনী মোৰ ভাষাজনীৰ গীত এই পাচুতি কালজয়ী গীত ইয়াত পৰিৱেশন কৰিব আৰু তাৰ পিছতে আমাৰ গোলাপচন্দ কাটেৰিয়া ডাঙৰীয়া বক্তব্য ৰাখিব ইয়াত উপস্থিত থাকিব অসম সাহিত্য সভাৰ পৰম সন্মানীয় সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা ডাঙৰীয়া আমাৰ জয়ন্ত মাধৱ বৰা সাহিত্য একাডেমী বঁটা প্ৰাপক তেখেতসকল উপস্থিত থাকিব আশা কৰিছোঁ আমাৰ কালিলৈ অনুষ্ঠানটোত যথেষ্টখিনি ছাত্ৰ ছাত্ৰী গোট খাব আৰু আমি যাতে আজি পতাকা উত্তোলনৰ কাৰ্যসূচী যিসকল বিশিষ্ট ব্যক্তি সাহিত্যিক সমাজসেৱক আৰু সাংবাদিকসকল ইয়াত উপস্থিত আছে হাতাইকে মই ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ ছাত্ৰ ছাত্ৰী শিক্ষাৱৰ্তী সকলোকে গোট খাই অসম সাহিত্য সভাৰ 107 বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন কৰিছে কেইবাদিনৰ পৰা হোৱা আয়োজনত আমাৰ ছাত্ৰ ছাত্ৰীসকলে অভিভাৱকসকলে আৰু শিক্ষাবিদ আৰু বিভিন্ন ব্যৱসায়ী গোষ্ঠীয়ে সাংবাদিকসকলে আমাৰ ইয়াত সহযোগ কৰিছে অসম সাহিত্য সভা বুলি ক'লে একমাত্ৰ এটাই অনুষ্ঠান যিটোক সকলো মানুহে জাতি বৰ্ণ নিৰ্বিশেষে এটা আস্থাৰ অনুষ্ঠান স্বৰূপে গ্ৰহণ কৰে আৰু অসমীয়া সাহিত্য বুলি কোৱাৰ লগে লগে অসমক বচাই ৰাখিব পৰা একমাত্ৰ অনুষ্ঠান এইখনেই যিটো ভাষা সাহিত্যৰ যোগেদি আমাৰ জাতিটোক নিয়ন্ত্ৰণ কৰি আছে এতিয়া সকলোবিলাক সমস্যাৰ সংক্ৰান্তত যেতিয়া প্ৰশ্ন উঠে তেতিয়া অসম সাহিত্য সভাই কি কৈছে সেই প্ৰশ্নটোৱে সকলোৱে সোধে আৰু অসমীয়া জাতিটোক এটা নিশ্চিত এটা গতিপথ দিবৰ কাৰণে অসম সাহিত্য সভাই বহু বছৰৰ পৰা যত্ন কৰি আছে আৰু অসমীয়া ভাষা জীয়াই থাকে মানে অসমীয়া জাতি জীয়াই থাকিব অসমীয়া জাতি জীয়াই থকালৈকে অসমীয়া ভাষাও জীয়াই থাকিব মই কামনা কৰিছোঁ যে আমাৰ জাতীয় জীৱনৰ উত্তৰোত্তৰ কামনাৰ ক্ষেত্ৰত অসম সাহিত্য সভাই আজিৰ দৰে প্ৰতিষ্ঠা দিৱস পালন কৰি ইয়াক জীয়াই ৰাখিব